কাৰ লগত আলোচনা কৰিছে? আপচু আৰু ইউ পি পিৰ লগতহে। মোক কি কৰিব বিচাৰে যে খৰ ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি। একবাৰ হাত দিব দিয়ক না, একবাৰ হাত দিব দিয়ক। কোন আপচু নেতা, কোন ইউ পি পিৰ নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে, মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে। আপচু নেতা আৰু ইউ পি পিৰ নেতাই সাহস আছে আগুৱাই আহক না। নেতৃত্বত হৈছে বুলি মানে চবে গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে ইউ পি পি এল মানে আপচু, এইটো একে কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত, যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে। ইয়াৰ আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। এইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰো মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে আপচুৰ যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত ইউ পি পিও জড়িত আছে, আপচুও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে ইউ পি পিএল বা আপচুৱে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। মই মোৰ মুখেদি নকম ইউ পি পিএল কোন নেতা, আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে, কাক কি পৰ্যায়ত ৰাখিব লাগে, এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউ পি পিএল লিডাৰ। মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই, কিন্তু কৰিছে ইহঁতক লৈ পেলাই। বুজি পাইছে? হাল্লা হাল্লা কৰি থাকিলে হ'ল। কি নাটক কৰিব বিচাৰিছে? ৰাইজক কিমান দিন ৰাখিব? কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত? মানে কি কয় এইটো, ৰাইজক মানে মিছলিড কৰিব পাৰিব, অন্ধকাৰত ৰাখিব পাৰিব। BTC চেছ কৰিব বিচাৰিছে, কেনেকৈ পাৰিব? BTC সাংবিধানিক মৰ্যাদা পোৱা এই BTC